উপস্থিত আছোঁ গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাটাজাৰ পাথাৰ আৰু আনন্দ বজাৰ সংযোগী পথত আৰু দেখা গৈছে যে এই পথটো এক জৰাজীৰ্ণ অৱস্থা আজি বহু বছৰ ধৰি এনেধৰণে কিন্তু জৰাজীৰ্ণ অৱস্থাত হৈ আছে আৰু দেখা গৈছে যে ইয়াত প্ৰায় দুৰ্ঘটনা হয় আৰু এনেধৰণৰ ৰাস্তাৰে কিন্তু প্ৰতিদিনেই স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু গাড়ী মটৰ এনেধৰণে যাতায়াত কৰে সেই সংক্ৰান্তত মোৰ কাষত উপস্থিত আছে স্থানীয় লোক তেওঁৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ সমস্যা হৈছে আপোনালোকৰ সমস্যা মানে পানী পৰিলে এনেকৈ যাব নোৱাৰি আৰু এনেকৈ পানী পৰিলে আমিতো যাব নোৱাৰোঁ সন্মুখত এটা স্কুল আছে এইটো স্কুলৰ ল'ৰা ছোৱালী কেঁচুৱা ল'ৰা ছোৱালী অহা মায়াকবিলাকৰ বিৰাট অসুবিধা হয় এইটো কাটাজাৰ পাথাৰ মাধৱদেৱ স্কুল গাঁও পঞ্চায়তৰ এইটো গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত নহয় এইখিনি হ'ল কাটাজাৰ গাঁও পঞ্চায়ত এই গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত কাটাজাৰ পাথাৰ 1 কিলোমিটাৰ পিছৰ পৰা BTAD পৰে এইটো একেবাৰে খুচৰাবাৰী আনন্দ বজাৰ হৈ একেবাৰে জালা মছলপুৰ হালবাৰী বিৰাট ব্যস্ত বাৰীটো আমাৰ যথেষ্ট দেখা গৈছে যে ৰাস্তাৰ ঠায়ে কিন্তু উঠি গৈছে এইখন কোন পঞ্চায়তৰ অন্তৰ্গত গোবৰ্ধনা কোন আছে ইয়াত গোবৰ্ধনা পঞ্চায়তৰ কাইবা সভাপতি আছে গম নাপাং কোন আছে আৰু ইয়াৰে নহয়তো মই কাটাজাৰ গাঁৱৰ তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছে আৰু এনেধৰণে আন এগৰাকী ইয়াত মই ব্যক্তিক লগ পাইছোঁ আৰু তেওঁৰ পৰা কিছু মনৰ কথা জানিবলৈ চাইছোঁ কেনেধৰণৰ সমস্যা মানে আমাৰ বহুত সমস্যা হৈ আছে কাৰণ ৰাস্তা ঘাট একদম ভাঙি চিঙি গৈছে হয় না নহয় আৰু ওপৰ চাপৰ হৈ গৈছে মানুহবিলাক আহিলে ধৰ পিলপিলি উল্টা খাই যায় মানুহ উল্টা খাই যায় এইটো আমাৰ তাৰপৰা 1 কিলোমিটাৰ ধৰ নন ব্ৰিটিছৰ আমাৰ ধৰ হেৰি আছিল এই আহাতে মানুহ কিমান পৰিচান হৈ চলি আছে দুৰ্ঘটনা ডেইলি কেতিয়াবা বাইক উল্টা খাই যায় চৰকাৰক আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে যেনে হাগ্ৰামাৰ টাইমত থাকাতে সময়ত ৰাস্তাটো ক্লিয়াৰ আছিল না এতিয়া প্ৰমোদ বৰৰ সময়ত কোনো গুৰুত্বই নেদা হৈ গৈছে ৰাস্তাৰ বিষয়ে হয় এই ৰাস্তাটো কিন্তু কিছু দূৰলৈকে BTAD আৰু এইখিনি হৈছে নন BTAD আৰু এনেধৰণৰ সমস্যাতে তেওঁলোকে ভুগি আছে দেখা গৈছে যে এই ৰাস্তাত দেখা গৈছে যে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে আৰু প্ৰায়ে ইয়াত দুৰ্ঘটনাৰ সন্মুখীন হয় কেমেৰা সতীৰ্থ দেখুৱাব কেনেধৰণৰ পথৰ অৱস্থা কেনেধৰণৰ আৰু সেই সংক্ৰান্তত মই আন এগৰাকী ই-ৰিক্সা চালকৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ সমস্যা হয় গাড়ী চলাব নোৱাৰি লোড গাড়ী অসুবিধা হয় দুৰ্ঘটনা গাড়ী বেয়া হয় টায়াৰ কাটি যায় বিয়াৰিং বেয়া হয় এইটো ভাল কৰিব লাগে সোনকালে কাটাজাৰ পাথাৰ গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথটোত ৰাইজক কিন্তু জ্বলা কলা খুৱাইছে